জুবিন গাৰ্গৰ শ্ৰদ্ধা জনোৱাৰ নামত ধন সংগ্ৰহ ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে ভবানীপুৰ আৰক্ষীয়ে। ভবানীপুৰ বিজেপি মণ্ডল সভাপতিৰ পেট জালিয়াতিৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত আটক হৈছে ভবানীপুৰৰ হিৰণ্য দাস। ঘটনাটোৰ সৈতে জড়িত ভাৰ্গৱ তালুকদাৰ এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখ্য যে মঙলবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধা জনোৱাৰ বাবে 10,000 টকা এখন ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ বিৰুদ্ধে। ইয়াৰ পিছতেই মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে দাখিল কৰিছিল এজাহাৰ আৰু এই এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ভবানীপুৰ আৰক্ষীয়ে আৰু আটকাধীন যুৱকজনৰ নাম হৈছে হিৰণ্য দাস। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো, যিহেতু জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ সন্দৰ্ভত এজনক আটক কৰিবলৈ সক্ষম হৈছে ভবানীপুৰ আৰক্ষীয়ে আৰু আটকাধীন যুৱকজনৰ নাম হৈছে হিৰণ্য দাস। এটা মোৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ ৰচিছে সেইটো মই গম নাপাওঁ, কিন্তু ইতিমধ্যে আপোনালোকে গম পাই আছে যে যোৱা পৰহিৰ পৰা যিটো ষড়যন্ত্ৰ ৰচিছিল মোক বদনাম কৰিবলৈ বা মোৰ দলক বদনাম কৰিবলৈ, জুবিন দাৰ নাম লৈ সিহঁতে এখন ভুৱা পেজ বনাই মিঠন মোক ষড়যন্ত্ৰত বলি কৰিছিল। কিন্তু ইতিমধ্যে আমাৰ অসম আৰক্ষীৰ তৎপৰতাত তথা বজালী জিলাৰ এডিশ্যনেল SP তৃণমূল ভূঞা ছাৰৰ তৎপৰতাত আৰু ভবানীপুৰ আৰক্ষী চকীৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া চিহ্না ছাৰৰ তৎপৰতাত আজি চাৰিজনক উঠাই আনিছে। তাৰে এজনে সম্পূৰ্ণৰূপে জড়িত আছে, বাকীকেইজন সিহঁতৰ লগত জড়িত হৈ আছে। কিন্তু মেইন 21জন এতিয়াও পলাতক হৈ আছে। মই আশাবাদী তেখেতক অতি সোনকালে এৰেষ্ট কৰিব। কিবা নিৰ্বাচনী হেৰি নেকি বা সেইটোৱে ভাবিছোঁ মই, সেইটো নিৰ্বাচনী কিবা এটা আমাক দলক বদনাম কৰাৰ কাৰণে সিহঁতে কিবা এটা কৰিছিল নেকি, মই এতিয়া ধৰিব পৰা নাই কি কৰিছে। সেইটোৱে হ'ব নিশ্চয়, কাৰণ যিহেতু নিৰ্বাচনৰ সমাগত সেই মত এনেকুৱা এটা কৰিছে, এটা মিছা অভিযোগ আনি মোক বদনাম কৰিব বিচাৰিছিল, মোক বা মোৰ দলক বদনাম কৰিব বিচাৰিছিল। গতিকে বেলেগ অন্য দলৰ লগত তেখেতসকলৰ কোনোবা জড়িত আছে? এই যিকেইজন আপোনালোকে এজাহাৰ কৰিছে কোনোবা দলৰ লগত তেখেতসকলে জড়িত? তেখেতসকলে এতিয়া যিজন আছে ভাৰ্গৱ তালুকদাৰ যুৱ ছাত্ৰ পৰিষদৰ লগত তেখেতসকলে আছে, কিন্তু কামবিলাক বেলেগ বেলেগ কৰি থাকে। এইটো আৰু সিহঁতে জানিব কি ভাবি কি এইটো কৰিছে। আৰু এতিয়া এনে 3জনক উঠাই আনিছে আৰু মেইন 21জন এতিয়াও পলাতক হৈ আছে। তেখেতৰ ওপৰতে আমি এজাহাৰ দাখিল কৰিছিলোঁ। তেখেত এতিয়াও পলাতক হৈ আছে, তেখেতক নিশ্চয় এৰেষ্ট কৰিব। ব্যুৰ' ৰিপৰ্ট, ভইচ 365।